জয় মা চামুণ্ডা 30 মাৰ্চ 2025 ৰবিবাৰৰ বিষয়ে আমি ৰাশিফল ক'বলৈ ওলাইছো আজি হৈছে চ'ত মাহৰ শুক্ল পক্ষৰ প্ৰতিপদা তিথি আৰু আজিৰ পৰাই চৈত্ৰ নৱৰাত্ৰি বা বাসন্তী পূজাৰ আৰম্ভণি হ'ব আজি নক্ষত্ৰ থাকিব ৰেৱতী নক্ষত্ৰ 4:35 আবেলিলৈকে আৰু তাৰ পিছত পৰিব অশ্বিনী নক্ষত্ৰ আৰু আজি কৰণ থাকিব ক্ৰমৰূপে ববকৰণ আৰু বালককৰণ আৰু যোগ থাকিব ইন্দ্ৰযোগ আজি দিনটো যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ জন্ম ৰাশি বা চন্দ্ৰ ৰাশি হ'ব 4:35 আবেলিলৈকে মীন ৰাশি আৰু তাৰ পিছত যিসকল জন্মগ্ৰহণ কৰিব তেওঁলোকৰ মেঘ ৰাশি পৰিব আজি অভিজিত মুহূৰ্তটো থাকিব 12:01 দুপৰীয়াৰ পৰা 12:50 দুপৰীয়ালৈকে আৰু ৰাহু কালটো থাকিব 5:04 আবেলিৰ পৰা 6:37 আবেলিলৈকে আৰু আজি পশ্চিমে দিশকুলটো থাকিব আজিৰ দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ তুলনি বিয়াৰ যোগ পৰিব দুখিলা যোগ এতিয়া আহকচোন আমি মেঘৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰে ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম প্ৰথমতে আহিব মেঘৰ কাৰণে আজিৰ দিনটোত আপোনালোকে নিচাযুক্ত যিকোনো বস্তুৰ পৰা দূৰত থকাটো ভাল হ'ব নহলে আপোনালোকৰ ক্ষতি হ'ব পাৰে এনেও আপোনালোকৰ যদি তেনেকুৱা কিবা অভ্যাস আছে লাহে লাহে আপোনালোকে কমাবলৈ চেষ্টা কৰিব লাগে কিন্তু আজি দিনটোত বিশেষকৈ এই নৱৰাত্ৰি 9 দিন আপোনালোকে এই বস্তুটোৰ পৰা মুক্তিৰ কাৰণে প্ৰচেষ্টা চলাব পাৰে আজিৰ পৰা আপোনালোকে দিয়া কৰিব পাৰে আজি দিনটো কিবা এটা নহয় কিবা এটা আপোনালোকে ব্যস্ত হৈ থাকিব লাগিব আৰাম হয়তো আপোনালোকে নাপাব পাৰে আৰাম কৰিম বুলি ভাবিও আপোনালোকে লাষ্টত আৰাম কৰিবলৈ নাপাব পাৰে আজি আপুনি ধাৰ্মিক কৃত্য কৰিবলৈ পাৰিব বা তাৰ কাৰণে আপোনাৰ মন যাব পইচা খৰচ কৰিবলৈ মন যাব প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ আজি বিৰহ দেখা যাব প্ৰেমিক বা প্ৰেমিকা যদি দূৰত আছে তেতিয়াহলে আপোনালোকে বিৰহটো বেছিকৈ অনুভৱ কৰা দেখা যাব জীৱন সংগীৰ লগত আজি আপোনালোকৰ ফূৰ্তি ভৰা দিন দেখা গৈছে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 5 নম্বৰ এই হকচোন আমি বৃষ ৰাশিৰ কাৰণে আলোচনা কৰিম বৃষ ৰাশিৰ কাৰণে ধনৰ দিশে আপোনালোকৰ সমস্যা দেখুৱাইছে ভালকৈ চাই চিতি আপোনালোকে নিবেশ কৰিব লাগিব নহলে আপোনালোকৰ জীৱনত সমস্যা আহিব পাৰে লগতে আজি আপোনালোকৰ আৰ্থিক স্থিতিটো বিশেষ যেহেতু শুভ নহয় সেইকাৰণে আপোনালোকে খৰচ সাৱধানে কৰিব সন্তানৰ পৰা পাব লগা হ'ব পাৰে মানে সন্তানে ধৰক এনেকুৱা এটা কাম কৰিলে যিটোৰ পৰা নেকি আপোনালোকে নিৰাশ অনুভৱ কৰিব পাৰে আজি দিনটোত আপোনালোকৰ প্ৰেমটো বিশেষ শুভ বুলি ক'ব নোৱাৰি কিছুমান লোকে আপোনালোকক কাৰ্যক্ষেত্ৰত সফলতা দিবলৈ চেষ্টা কৰিব আৰু সফল হলে ভাল পাব আৰু কিছুমানে আপোনালোকৰ সফলতাত বাধা হ'বলৈ চেষ্টা কৰিব আজি দিনটোত আপোনালোকে নিজৰলৈকে মানে সময় নথকা নিচিনা হ'ব নিজলৈ পাহৰি থকা নিচিনা হ'ব আজি আপোনালোকে ভালকে প্লেনিং কৰিব কামবিলাক নহলে আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে আপোনালোকৰ ভাগ্যাংকটো হ'ব 4 নম্বৰ এতিয়া আহকচোন আমি মিথুন ৰাশিৰ কাৰণে আলোচনা কৰিম মিথুন ৰাশিৰ কাৰণে আজি আপোনালোকৰ যেটো মজবুতি বা আপোনালোকৰ নিদৰ স্বভাৱ হেতুৱে আপোনালোকক মানসিকভাৱে আগুৱাই নিব বা মানসিক ক্ষমতা বৃদ্ধি কৰাব পাৰে সকলো সমস্যাৰ সমাধান আপোনালোকে যদি কৰিম বুলি বিচাৰে তেতিয়াহলে আপোনালোকে এই আপোনালোকৰ ক্ষমতাটো অক্ষুণ্ণ ৰাখি পেলাই আগবাঢ়িব লাগিব সকলো সমস্যা সমাধান কৰিবলৈ নিজৰ ওপৰত নিৰ্ভৰশীল হোৱাটো আপোনালোকৰ ভাল হ'ব বেলেগৰ ওপৰত নিৰ্ভৰ কৰি লাভ নহব ধন লাভ আজি আপোনালোকৰ হ'ব পাৰে ধন লাভৰ সম্ভাৱনা অৱশ্যে বনিছে মানে পৰিবাৰক আপোনালোকে প্ৰাথমিকতা দিব লাগিব তেওঁলোকে যদি কিবা বিশেষ কথা আপোনালোকক কৈছে বা আলোচনা কৰিবলৈ বিচাৰিছে তেতিয়াহলে আপোনালোকে গুৰুত্ব দিব লাগিব প্ৰেম জীৱনত আপোনালোকে খংৰাগৰ শিকাৰ হ'ব পাৰে সেইকাৰণে সাৱধান হ'ব লাগিব যিকোনো কামত আপোনালোকৰ বাধা মুক্তি আজি হ'ব পাৰে জীৱন সংগী নুসুধাকৈ আপোনালোকে আজি কাম নকৰিব তেতিয়া সমস্যা হ'ব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 2 নম্বৰ এতিয়া আহকচোন আমি কৰ্কট ৰাশিৰ বিষয়ে আলোচনা কৰিম কৰ্কট ৰাশিৰ কাৰণে আজি নিজৰ অন্তৰ্মনৰ কথা আপোনালোকে শুনিব লাগে বাকি বেলেগ একো কথা নুশুনি নিজৰ হৃদয়ৰ আপোনালোকে আজি মাত শুনিব লাগিব স্পষ্টবাদী আপোনালোকে হ'বলৈ শিকক নিজৰ আত্মবিশ্বাসটো বৃদ্ধি কৰক নিজৰ মনত এনি টাইম যেটো ইমোশনৰ উঠল মাৰি থাকে হেতু আপোনালোকে অকনমান হাম কাটি পেলাই আপোনালোকে চাৰিওফালে অকনমান কেতিয়াবা বিবেকশীল হৈও চাবলৈ চেষ্টা কৰিব সব কথা ভালকে এনালাইসিস কৰিবলৈ চেষ্টা কৰিব কিন্তু আজি কিছুমান ক্ষেত্ৰত আপোনালোকে অকল মনৰ কথা শুনিব লাগিব প্ৰেম ক্ষেত্ৰত আপোনালোকৰ এটা সুন্দৰ আবেলি অতিবাহিত হোৱা যেন দেখা গৈছে নিৰ্ণয় লবলৈ আজি আপোনালোকৰ ক্ষমতা বৃদ্ধি পাব যিকোনো ঘৰৰ সদস্যৰ লগত আজি আপোনালোকৰ তৰ্কাতৰ্কি হ'ব পাৰে বিবাহৰ কথাক লৈ বা আপোনাৰ বৈবাহিক জীৱনক লৈ আজি আপুনি বিশেষ সুখী যেন অনুভৱ কৰিব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 6 নম্বৰ এতিয়া আহকচোন আমি সিংহ ৰাশিৰ বিষয়ে আলোচনা কৰিম সিংহ ৰাশিৰ কাৰণে আজি আপোনালোকে বাহিৰত টাইম স্পেন্ড কৰিবলৈ মন যাব যিকোনো এক্টিভিটি কৰি পেলাই আপোনালোকে দিনটো পাৰ কৰিবলৈ চেষ্টা কৰিব বা আপোনালোকৰ ফিজিক্যাল এক্টিভিটি কৰাৰ কাৰণে মন যাব পাৰে আৰ্থিক দিশটো আজি অকনমান সমস্যাজনক হ'ব পাৰে কিন্তু বেছিকে টেনচনক আপোনাৰ ওপৰত হাবি হ'বলৈ নিদিব সেভিংস কৰিবলৈ আপোনালোকে আজি চেষ্টা কৰিলেও সেভিংস কৰিব নোৱাৰিব পাৰে গতিকে বজাৰলৈ যাওঁতে লিষ্টখন লৈ ওলোৱাটো ভাল হ'ব বাজেট গড়বড় হ'ব পাৰে
আপোনাৰ আদৰ্শ আজি আপোনাৰ আদৰ্শটো বেলেগে ল'ব পাৰে আৰু আপুনি আজি খলাক ল'বলগীয়া কিছুমান কাম কৰিব পাৰে বা আপোনাৰ কিছুমান কথাক লৈ মানুহে আপোনাক খলাক ল'ব পাৰে অফিচ কাছাৰীটো আজি আপোনালোকৰ বিশেষ শুভ পৰিণাম নাই দেখুৱা গতিকে সাৱধান আপোনালোকে হ'ব লাগিব বিশ্বাসঘাতকতা আজি আপোনাৰ লগত কোনোবাই কৰিব পাৰে হেতুক লৈ আপোনালোকে সাৱধান হ'ব লাগিব জীৱন সংগীৰ ওপৰত কোনোবাই বেছি গুৰুত্ব দিয়া দেখি আপোনালোকৰ ভাল নালাগিব পাৰে বা হেতুক আপোনালোকে ভুল বুজিব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 4 নম্বৰ এতিয়া আহকচোন আমি কন্যা ৰাশিৰ বিষয়ে আলোচনা কৰিম কন্যা ৰাশিৰ কাৰণে ফুৰ্তি তামাচা আৰু মন পছন্দৰ কাম কৰাৰ কাৰণে আজি বিশেষ ভাল সময় আৰ্থিক সমস্যা আপোনালোকৰ অৱশ্যে আহিব পাৰে কিন্তু নিজৰ বুদ্ধিমত্তাৰে সেইবিলাকৰ সমাধান আপোনালোকে উলিয়াব পাৰিব পৰিয়ালৰ লাগতিয়াল বস্তুবিলাক যোগান ধৰিব নোৱাৰিব পাৰে পইচাৰ কমিৰ কাৰণে সেই কাৰণে পৰিয়ালৰ মানুহ ৰুষ্ট হৈ থাকিব পাৰে বা আপোনাৰ ওপৰত অকণমান বেয়া পাই থাকিব পাৰে প্ৰেমীসকলৰ বাবে আজি বিৰহৰ সময় যেন অনুভৱ হ'ব পাৰে দূৰত্বটো ডিসটেন্সটো আপোনালোকৰ বেছি যেন লাগিব পাৰে বা আপোনালোকে বিশেষ আজি লগ কৰিবলৈ মন কৰিব কিন্তু লগ কৰিব নাই পৰা তেনেকুৱা কণ্ডিশ্যন হ'ব পাৰে কৰ্মক্ষেত্ৰৰ প্ৰতি বেছি গুৰুত্ব দিব বাকিবিলাক কথাক সেকেন্ডাৰী ৰাখি পেলাই নিজৰ আজীৱিকাত বেছিকে ফোকাস দিলে ভাল হ'ব ঘৰৰ মানুহক আজি সময় দিবলৈ নিজ পৰিয়ালটোক সময় দিবলৈ আজি চেষ্টা কৰিব লাগিব জীৱন সংগীৰ লগত আপোনালোকৰ সময় কটাই পেলাই সকলো ধৰণৰ টেনচন আপোনালোকে পাহৰিব পাৰিব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 2 নম্বৰ এতিয়া আহকচোন আমি তুলা ৰাশিৰ বিষয়ে আলোচনা কৰিম তুলা ৰাশিৰ কাৰণে আজি আপোনালোকৰ স্বাস্থ্য ভালে থাকিব দীৰ্ঘ অৱধিৰ কাৰণে আজি আপুনি যদি শেয়াৰ মাৰ্কেটত পইচা লগাম বুলি ভাবিছে তেতিয়া হলে আপোনালোকে লগাব পাৰে মিউচুৱেল ফাণ্ডত যদি নিবেশ কৰিম বুলি ভাবিছে তেতিয়া হলে আপোনালোকে কৰিব পাৰে সন্তানৰ ওপৰত আপোনালোকৰ গৰ্ব অনুভৱ হ'ব তেওঁলোকৰ কিবা নহয় কিবা কৃত্যক লৈ ব্যক্তিগত সম্পৰ্কবিলাক আজি আপোনালোকে ভালকে চলাবলৈ চেষ্টা কৰিব সংবেদনশীলতা বনাই ৰাখিব তেতিয়া আপোনালোকৰ কাৰণে ভাল হ'ব নতুন আৰম্ভ কৰা কামত আপোনালোকে অকণমান বেছি ফোকাস দিব লাগিব কামৰ ফল ভবামতে আপোনালোকে নেপাব পাৰে সাৱধান হ'ব লাগিব ঘৰৰ বাজেটক লৈ জীৱন সংগীৰ লগত আপোনালোকৰ সৰু সুৰা বিবাদ বা সৰু সুৰা তৰ্কাতৰ্কি লাগিব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 5 নম্বৰ এতিয়া আহকচোন আমি বৃশ্চিক ৰাশিৰ বিষয়ে আলোচনা কৰিম বৃশ্চিক ৰাশিৰ কাৰণে নিজৰ স্বাস্থ্য আৰু আপোনালোকে লুকছৰ ওপৰত গুৰুত্ব দিব সৌন্দৰ্য চৰ্চা যদি কৰিম বুলি ভাবিছে অকণমান কৰিব পাৰে আজি নিজৰ ওপৰত আপোনালোকে ইনভেষ্ট কৰিবলৈ মন মেলিব পাৰে ধন আপোনালোকে ঋণত দিবলগীয়া হ'ব পাৰে কিন্তু পৰাপক্ষত এনেকুৱা মানুহক ঋণ নিদিব যি নেকি পইচাবিলাক ঘূৰাই নিদিয়ে ধন হানিৰ সম্ভাৱনা আজি অকণমান আছে সেই কাৰণে আপোনালোকে এইটো সাৱধানতা ল'ব লাগিব ধাৰ্মিক স্থলত আপোনালোকে আজি যাব পাৰে বা ধাৰ্মিক স্থলত আপোনালোকে খৰচ পাতি কৰিবলগীয়া হ'ব পাৰে আৰু সেইটো কৰাটো আপোনালোকৰ ফালৰ পৰা দান যোৱাৰ দৰে হ'ব ভাল হ'ব প্ৰেমত আপোনালোকৰ সময় ঠিক দেখুৱাইছে কিবা বিশেষ আজি কৰিব পাৰে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আপোনাৰ কাৰণে সাৰপ্ৰাইজ আদি কিবা সৰু সুৰা থাকিব পাৰে ৰচনাত্মক কামৰ বাবে আজি শুভ সময় আৰু সৃজনাত্মক হ'বলৈ আপুনি চেষ্টা কৰিব লাগে আপুনি বিবাহিতা হওক বা অবিবাহিতা আপোনালোকে সৃজনাত্মক হৈ পেলাই আগবাঢ়িবলৈ চেষ্টা কৰিব লাগে মন পছন্দ কাম 5-10 মিনিটৰ কাৰণে হলেও দিনটোৰ ভিতৰত নিজৰ কাৰণে কৰিব নিজৰ মস্তিষ্কটো ফ্ৰেছ ৰাখাৰ কাৰণে সেইটো বহুত দৰকাৰী জীৱন সংগীৰ পৰা বিশেষ সকাৰাত্মক আপোনালোকে প্ৰভাৱ পাব পাৰে বা এনেকুৱা ভাইব্ৰেচন আপোনালোকে অনুভৱ কৰিব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 7 নম্বৰ এতিয়া আহকচোন আমি ধনু ৰাশিৰ বিষয়ে আলোচনা কৰিম ধনু ৰাশিৰ কাৰণে আজি আপোনালোকৰ মানসিক বেমাৰ যদি আপোনালোকৰ হ'বলৈ দিবলৈ মন নাই তেতিয়া হলে আপোনালোকে কিছুমান বেয়া বস্তুৰ পৰা দূৰত্ব বনাব লাগিব হেতু লাগিলে ইউটিউব বা ফেসবুকত কন্টেন্ট কনজিউম কৰাই হওক বা কোনোবা মানুহৰ লগত ডেইলি আড্ডা মাৰাই হওক আপোনালোকে নিগেটিভিটিৰ পৰা নিজকে দূৰত ৰাখিবলৈ চেষ্টা কৰক যিমান পাৰে পজিটিভ হ'বলৈ চেষ্টা কৰক পজিটিভ ভাইব্ৰেচন বিলাক নিজৰ আশে-পাশে ৰাখিবলৈ চেষ্টা কৰক দান পুণ্য কৰক ভগৱানৰ স্মৰণ কৰক মন্দিৰ দৰ্শন কৰক মন্দিৰত 15 পৰা 20 মিনিট বা আধা ঘণ্টা আপোনালোকে সময় স্পেন্ড কৰক ভাল হ'ব আপোনালোকৰ কাৰণে সন্তানৰ জীৱনত আপোনালোকে কিবা বিশেষ প্ল্যানিং কৰাৰ কাৰণে বা সন্তানৰ শিক্ষাৰ কাৰণে আপোনালোকে আজি পইচা পাতি খৰচ কৰিবলগীয়া হ'ব পাৰে বা আজি আপোনালোকৰ কিছুমান অদৰকাৰী খৰচৰ পৰা বাচিবলৈ আপোনালোকে ভালকে পৰিয়ালত আলোচনাবদ্ধ হৈ পেলাই আগবঢ়াটো ভাল হ'ব প্ৰেম জীৱনত আপোনালোকৰ নতুনত্ব আহিব পাৰে প্ৰিয় বন্ধুৰ লগত আজি আনন্দদায়ী সময় অতিবাহিত হ'ব পাৰে আৰু সেয়া বন্ধু নহয় পেলাই প্ৰেমিকাও হ'ব পাৰে জীৱন সংগীয়ে আপোনাক সুখী কৰিবলৈ যত্ন কৰিব আৰু জীৱন সংগী আৰু আপোনাৰ মাজত ধুনীয়াকে আজি বুজাবুজিটো থাকিব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 4 নম্বৰ এতিয়া আহকচোন আমি মকৰ ৰাশিৰ বিষয়ে আলোচনা কৰিম মকৰ ৰাশিৰ কাৰণে হৃদয় ৰোগীসকলৰ বাবে আজি যিকোনো পদক্ষেপ লোৱাৰ কাৰণে হৃদয় ৰোগৰ প্ৰতি পদক্ষেপ লোৱাৰ কাৰণে ভাল সময় নিচাযুক্ত বস্তুবিলাক ত্যাগ কৰাৰ কাৰণে কিবা যদি আপোনালোকে বেয়া বস্তু খায় সেইবিলাক ত্যাগ কৰাৰ কাৰণে অত্যন্ত ভাল সময় পইচা ঘূৰাই পাব পাৰে আপোনালোকে যদি আপোনালোকে ঋণ দি থৈছে প্ৰেমিকৰ পৰা আপোনালোকে আজি মান সন্মান কেয়াৰ লাভ কৰিব পাৰিব ঊৰ্জাবান আজি নিজকে অনুভৱ কৰিব কাৰণ আপোনাৰ প্ৰেম ৰিলেশনটো হেলদি যেন দেখা গৈছে
জীৱন সংগীক সময় নিদিয়াৰ বাবে আজি আপোনালোকৰ জীৱন সংগী অকনমান খঙত থাকিব পাৰে শেষত আপোনালোকে কথাটো বুজাবলৈ সক্ষম হ'ব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 4 নম্বৰ এতিয়া আহকচোন আমি কুম্ভ ৰাশিৰ বিষয়ে আলোচনা কৰিম কুম্ভ ৰাশিৰ কাৰণে আজি আপোনালোকে নিজকে নিজে এনাৰ্জিৰে ভৰা যেন অনুভৱ কৰিব পাৰে বিদেশৰ লগত যিসকলে জড়িত হৈ কাম কৰিছে তেওঁলোকৰ ধনহানি অৱশ্যে হ'ব পাৰে সন্তানৰ ফালৰ পৰা কিছুমান শুভ মুহূৰ্ত আপোনালোকে পাব পাৰে জীৱনৰ স্মৃতি হিচাপে সেইখিনি আপোনালোকৰ কাৰণে আজি ৰৈ যাব পাৰে নিজৰ সপোনবোৰ সন্তানৰ জীৱনৰ দ্বাৰা পূৰণ হোৱা যেন আপোনালোকে অনুভৱ কৰিব পাৰিব তাকে ভাবি আপোনালোকে খুব আনন্দ অনুভূতি কৰিব পাৰিব ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজি শুভ সময় পৰীক্ষাৰ তৈয়াৰী কৰাৰ কাৰণে হওক বা আপোনালোকে কিবা এটা শিকাৰ কাৰণে হওক আজি বিশেষ ভাল সময় যদি আপোনালোকৰ আদান প্ৰদান শিক্ষকৰ লগত ভাল তেতিয়াহ'লে আপোনালোকে নিশ্চিত ৰূপে আজি ভালকে কিবা বিশেষ শিকিবলৈ পাব পাৰে নিজৰ সফলতাক আপোনালোকে প্ৰেৰণা বনিবলৈ দিয়ক তাক কেতিয়াও অহংকাৰ বনিবলৈ নিদিব বৈবাহিক সুখৰ চৰম সীমা আজি দেখিবলৈ পোৱা যাব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 1 নম্বৰ এতিয়া আহকচোন আমি মীন ৰাশিৰ বিষয়ে আলোচনা কৰিম মীন ৰাশিৰ কাৰণে জীৱনটোৰ আনন্দ আপোনালোকে লবলৈ চেষ্টা কৰক আশা আকাংক্ষাবিলাক এৰি নিদিব জীৱনটোৰ যিবিলাক শিক্ষা যিবিলাক অনুভৱ যিখিনি এক্সপেৰিয়েন্স সেইখিনিক প্ৰেৰণা হিচাপে লৈ পেলাই জীৱনটোত আগুৱাই যাবলৈ চেষ্টা কৰক বেলেগৰ ওপৰত বহুত বেছি ব্যয় কৰাটো আজি আপোনালোকৰ কাৰণে ঠিক নহব বেলেগৰ কথাত আহি বা নিজৰ মান সন্মানৰ কথাত আহি কিছুমান মানুহে ঘবকে অদ্ভুত এটা ব্যয় কৰি দিয়ে কিন্তু হেতু নিজৰ পকেটটো চাইহে আপোনালোকে হেতু কৰাটো উচিত হ'ব যোগ প্ৰাণায়াম ব্যায়াম ধ্যান এবিলাক আপোনালোকে কৰিলে আপোনালোকৰ সৰ্বাঙ্গীন উন্নতি সাধন কৰিব পাৰিব পাৰিবাৰিক স্থিতি আপোনালোকৰ শুভ নহব পাৰে গতিকে সাৱধান হ'ব পইচা পাতিক লৈ ঝেমেলা হ'ব পাৰে জীৱন সংগীৰ বহুত বেয়া হোৱা দেখা গৈছে গতিকে আপোনালোকে এনেকুৱা কিছুমান কাম নকৰিব যিবিলাক নেকি জীৱন সংগীয়ে বেয়া পায় বুলি আপুনি জানে প্ৰেমিকৰ কাৰণে আজি নিৰাশতা আহিব পাৰে জীৱনলৈ কিবা কাজিয়া কিবা বিবাদ বা কিবা ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা দেখা গৈছে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 8 নম্বৰ এতিয়া আহকচোন আমি জন্ম কুণ্ডলীৰ লগত জড়িত বিশেষ সূত্ৰটো আপোনালোকলৈ আগবঢ়াওঁ লগ্নেশ বা লগ্নৰ অধিপতি জন্ম কুণ্ডলীত যদি দশমত বহি থাকে হেতু লাগিলে পাপগ্ৰহ হওক লাগিলে হেতু শুভ গ্ৰহ হওক দশমত যদি লগ্নৰ অধিপতি যদি বলবান হৈ বহি থাকে আৰু তাত যদি শুভ গ্ৰহৰ দৃষ্টি পৰি থাকে তেতিয়াহ'লে সেই ব্যক্তিজন বুকাৰ পদুম হ'বলৈ সক্ষম হয় সি লাগিলে যিমানে দুখীয়া ঘৰত জন্ম কিয় নহওক সি গোটেই দুনিয়া বা গোটেই সমাজত এটা মহত্বপূৰ্ণ স্থান লাভ কৰি পেলাই মান সন্মান ঐশ্বৰ্য বিভূতিৰে এই ধৰাত জীয়াই থাকিবলৈ পাৰে আৰু হেতু 100% শিওৰ আপোনালোকৰ যদি লগ্নত বল আছে আৰু তাত যদি শুভ গ্ৰহৰ যদি দৃষ্টি থাকে 100% আপোনালোকৰ লগত এই ঘটনাটো ফলীভূত হ'ব আৰু তেনেকুৱা হাজাৰ হাজাৰ কুণ্ডলী আমি আমাৰ ওচৰত ৰাখি থৈছো এতিয়া আহকচোন আমি মহা উপায়টোৰ বিষয়ে আলোচনা কৰিম মহা উপায়ত আজি আপোনালোকে এনেকুৱা কি কৰিব আজি হৈছে মাৰ দিন মাৰ আজি নৱৰাত্ৰি আৰম্ভ যেটুক নেকি গুপ্ত নৱৰাত্ৰি বুলি কোৱা হয় বা বাসন্তী পূজা বুলিও কোৱা হয় এই প্ৰতিপদাৰ পৰা আপোনালোকে নিজৰ যিমান বিলাক নেগেটিভিটি আছে সেইবিলাক ত্যাগ কৰি পেলাই আপোনালোকে মন্দিৰত গৈ পেলাই আৰাধনা কৰে মন্দিৰত গৈ পেলাই পূজা কৰে আজি দিনটোৰ পৰা আৰম্ভ কৰি 9 দিনলৈকে ঘৰতে ফটো প্ৰতিষ্ঠা কৰি আপোনালোকে পূজা কৰে মাক ভোগ প্ৰসাদত আপোনালোকে জিয়ে আগবঢ়াই দিয়ক ফল দিয়ক মিঠাই দিয়ক নিজে বনাই পেলাই আপোনালোকে কিবা বস্তু দিয়ক ধূপ চাকি আপোনালোকে ভালকে অৰ্পণ কৰি শ্ৰদ্ধা মনেৰে সকলো বিলাক নেগেটিভিটি যদি ত্যাগ কৰি পেলাই আজি আপোনালোকে কামখিনি হাতত লয় তেতিয়াহ'লে 100% মাৰ কৃপা আপোনালোকে লাভ কৰিব পাৰিব আজি আপোনালোকে প্ৰসাদত স্পেশাল কিবা এটা বনাই পেলাই হালুৱা বা ক্ষীৰ আপোনালোকে বনাই পেলাই মাক অৰ্পণ কৰিব পাৰে আগবেলা নোৱাৰিলেও পিছবেলা যদি আপোনালোকে অৰ্পণ কৰে অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব ধন্যবাদ